নমস্কাৰ বন্ধুসকল এণ্ড ৱেলকাম টু আছাম এফেয়াৰ্ছ। আজি আমি পৰিৱেশ অধ্যয়নৰ ওপৰত 50টা MCQ আলোচনা কৰিম। আমাৰ প্ৰথম প্ৰশ্নটো আছিলে ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি ইজ, এই তলৰ কোনটো আমাৰ ৰিনিউৱেবল চ'ৰ্চ হয়? প্ৰথমটো আছে কোয়েল, পেট্ৰলিয়াম, প্লেণ্টছ আৰু ইউৰেনিয়াম। ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ল প্লেনেটছ। নেক্সট আহক, ফুল ফৰ্ম অফ CNG। CNGৰ ফুল ফৰ্ম কি হয়? কমন নেচনেল গেছ, কম্প্ৰেছড নেচাৰেল গেছ, কমন নেচাৰেল গেছ আৰু চাৰ্টিফাইড নেচাৰেল গেছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এইটো, কম্প্ৰেছড নেচাৰেল গেছ। নেক্সট এইটো, অ'জন লেয়াৰ ইজ ফাউণ্ড ইন। অ'জন লেয়াৰ কোনটো স্তৰত পোৱা যায়? ইয়াৰে আমাৰ কি আছে? থাৰ্মোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, ট্ৰপোস্ফিয়াৰ, মেছ'স্ফিয়াৰ। আমাৰ দ্বিতীয় স্তৰ যিটো আছে, প্ৰথমটো ট্ৰপোস্ফিয়াৰ আছিল, তাৰপিছত ষ্ট্ৰেটোস্ফিয়াৰ আছিল। গতিকে আমাৰ এইটো হ'ব শুদ্ধ উত্তৰ। গতিকে এইটো আমাৰ চোৱাৰ কাৰণে আমাৰ বায়ুমণ্ডলৰ আমাৰ গোটেইকেইটা স্তৰ আমাৰ এবাৰ চাই গ'লে সুবিধা হয়। আহকচোন বায়ুমণ্ডলৰ স্তৰ কেইটা এবাৰ চাই লওক এবাৰ। এইকেইটা চাব, ইয়াতে আমাৰ বহুকেইটা আছে, কিন্তু মেইন স্তৰ আমাৰ এইকেইটা, ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ। এতিয়া গোটেইকেইটাৰ মাজত একোটা আমাৰ পজ আছে। এইটো হ'ল আমাৰ ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰৰ মাজত ট্ৰপোপজ। তাৰপিছত আমাৰ ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছ'স্ফিয়াৰৰ মাজত ষ্ট্ৰেটোপজ, মেছ'স্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰৰ মাজত মেছ'পজ। তাৰপিছত এই থাৰ্মোস্ফিয়াৰ আৰু আমাৰ আউট অফ স্পেচৰ মাজত এইটো আছে থাৰ্মোপজ বুলি কয়। গতিকে এইকেইটা আমাৰ স্তৰকেইটা আৰু ইয়াৰে দূৰত্বকেইটা কিমান দূৰ হাইটলৈ আছে ইয়াতে দিয়া আছে। আৰু ইয়াতে আমাৰ মনত ৰাখিব লাগিব, এইটো আমাৰ মেছ'স্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ এই দুটাক একেলগে আমাৰ আয়নস্ফিয়াৰ বুলি কোৱা হয়, আয়নস্ফিয়াৰ। তাৰপিছত আমাৰ ওজন থাকিলে আমাৰ ষ্ট্ৰেটোস্ফিয়াৰত। তাৰপিছত আমি জানিব লাগিব ডাৱৰ কোনটো স্তৰত আমাৰ ফৰ্ম হয়। ডাৱৰ আমাৰ প্ৰথম যিটো আছে ট্ৰপোস্ফিয়াৰ তাতে হয়। আৰু আমাৰ এৰোপ্লেন ক'ত চলে? এৰোপ্লেন চলিবলৈ হ'লে আমাৰ এইটোৰ মাজেৰেও যায়, ট্ৰপোস্ফিয়াৰ হয়, আৰু মেইনলি আমাৰ ষ্ট্ৰেটোস্ফিয়াৰত থাকে। বাকী আমাৰ ৰকেট চকেট এইবিলাক হ'লে আমাৰ ওপৰৰ এই দুটা স্তৰত থাকে। তেনেহ'লে আহক বেলেগ এইটো চাব, দ্য অবজেক্টিভ অফ এনভাইৰমেণ্টেল ষ্টাডিজ। পৰিৱেশ অধ্যয়নৰ অবজেক্টিভ কোনটো হয়? ইয়াৰে আমাৰ শুদ্ধ উত্তৰ এইটো হয়, গোটেইকেইটা হ'ব। তাৰমানে কি হৈছে, ৰেইজ কনচিয়াছনেছ এবাউট এনভাইৰমেণ্ট কণ্ডিশ্যনছ। আমাৰ এনভাইৰমেণ্ট কণ্ডিশ্যনৰ ওপৰত কনচিয়াছনেছটো আনিব লাগিব। টু টিচ এনভাইৰমেণ্টেলি এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ। তাৰপিছত ক্ৰিয়েট এণ্ড এনভাইৰমেণ্টেলি ইথিক চেনচিটিভ ছ'চাইটি। নেক্সট আহক, এইটো সুধিছে ডেভেলপমেণ্ট এক্টিভিটিজ অন দ্য হাইড্ৰস্ফিয়াৰ কজ। হাইড্ৰস্ফিয়াৰৰ ডেভেলপমেণ্ট এক্টিভিটি কৰিলে তলৰ কোনটো সম্ভৱ হ'ব? আমাৰ হাইড্ৰস্ফিয়াৰ যিহেতু পানীৰ লগত জড়িত, গতিকে আমাৰ এইটো ৱাটাৰ পলিউশ্যন হ'ব। নেক্সট এইটো, দ্য স্পেচিছ ৰেষ্ট্ৰিক্টেড টু বি প্ৰেজেণ্ট ইন ওৱান ৰিজনছ আৰ কল্ড। এটা ৰিজনত যদি ৰেষ্ট্ৰিকশ্যন ৰখা হয় এটা স্পেচিছলৈ, তেতিয়াহ'লে তলৰ কোনটো স্পেচিছ বুলি কোৱা হ'ব? আমি চাওঁ ইয়াতে গোটেইকেইটা, ইচ স্পেচিছ। ইচ স্পেচিছ, ইচ আমাৰ এটা এক্ৰনিম, আৰু ইয়াৰ ফুল ফৰ্ম কি আছিলে? ইভলিউশ্যনাৰী ডিষ্টিংক্ট এণ্ড গ্ল'বেলি এণ্ডেঞ্জাৰ্ড। মানে কি হ'ল, ইয়াৰ উৎপত্তিতে তাৰমানে অকণমান ডিফাৰেণ্ট আছিলে বস্তুটো, আৰু গ্ল'বেলি আমাৰ বিশ্বত বৰ্তমান আমাৰ বিলুপ্ত প্ৰায় হৈ আছে সেনেকুৱা প্ৰাণী। গতিকে সেনেকুৱা প্ৰাণী এটাক আমাৰতো ক'তো ৰেষ্ট্ৰিকশ্যন নিশ্চয় নিদিব। তাৰপিছত এণ্ডামিক স্পেচিছ হ'ল আমাৰ স্থানীয় স্পেচিছবিলাকক আমি নিশ্চয় বাধা নিদিওঁ, ৰেষ্ট্ৰিকশ্যন নাৰাখোঁ। তাৰপিছত এণ্ডেঞ্জাৰ্ড যিটো বিলুপ্ত প্ৰায়, বিলুপ্ত হ'ব আৰু তেনেকুৱা প্ৰাণীকো আমাৰ বাধা নিশ্চয় নাৰাখিব। তাৰপিছত এইটো কিটন স্পেচিছ। গতিকে শুদ্ধ উত্তৰটো এইটো হ'ব, কিটন স্পেচিছ। এইটো সুধিছে দ্য বেচিক ৰিকুৱাৰমেণ্টছ অফ এ হিউমেন বিয়িং আৰ প্ৰভাইডেড বাই। আমাৰ মানুহৰ বেচিক ৰিকুৱাৰমেণ্টখিনি ক'ৰ পৰা পোৱা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ নেচাৰ। চাব, এগ্ৰিকালচাৰ নহয়, কিন্তু ইয়াতে নেচাৰ হ'ব। এইটো সুধিছে আমাৰ এনভাইৰনমেণ্ট শব্দটো কিহৰ আহিছে? ডিৰাইভ ফ্ৰম দ্য ফ্ৰান্স ৱৰ্ড। ফ্ৰান্স শব্দৰ পৰা আহিছে। এতিয়া শব্দটো কোনটো শব্দৰ পৰা আহিছে? যাৰ অৰ্থটো আছে আমাৰ কি? এনচাৰ্কুল বা ছাৰাউণ্ডেড। ইয়াৰ কোনটো শব্দৰ অৰ্থ আমাৰ শব্দৰ পৰা, ফ্ৰান্সৰ আমাৰ কোনটো শব্দৰ পৰা আমাৰ এনভাইৰনমেণ্ট শব্দটো লোৱা হৈছে? ইয়াতে চাব, প্ৰশ্নটো এনেকুৱা, এইটো হয় এনভাইৰ। আমাৰ প্ৰশ্নটো এনেকুৱা সুধিব পাৰে, এনভাইৰনমেণ্ট শব্দটো কি ভাষাৰ পৰা লোৱা হৈছে? ইয়াতে অপশ্যন দিব পাৰে গ্ৰীক, ফ্ৰান্স, কিবা কিবি এনেকৈ থাকিব। তেতিয়া আমাৰ মনত ৰাখিব লাগিব আমাৰ কিহৰ পৰা? আমাৰ ফ্ৰান্সৰ পৰা, ফ্ৰান্স শব্দ, আৰু ইয়াৰ অৰ্থটো কি হৈছে? ছাৰাউণ্ডেড বা এনচাৰ্কুল।
নেক্সট এইটো এ গ্ৰুপ অফ লিভিং অৰ্গেনাইজেশ্যনছ অফ দ্য ছেম কাইণ্ড লিভিং ইন দ্য ছেম প্লেচ এণ্ড এট দ্য ছেম টাইম ৰিফাৰ্ছ টু এ আমাৰ একে ঠাইত একে প্ৰজাতিৰ বস্তু একে সময়ত থাকিলে আমাৰ সেইটো কি বুলি কোৱা হ'ব এইটো কমিউনিটি স্পেচিছ পপুলেশ্যন আৰু কনজিউমাৰ ইয়াতে শুদ্ধ উত্তৰটো হ'ব পপুলেশ্যন ইয়াতে সুধিছে বায়'স্ফিয়াৰ বায়'স্ফিয়াৰ কোনটো হয় বায়'স্ফিয়াৰ আমাৰ ইয়াৰে শুদ্ধ উত্তৰটো আমাৰ এইটো হ'ব বি দ্য থিন চেল অফ এইটো ডেফিনেশ্যন সুধিছে আচলতে দ্য থিন চেল অফ অৰ্গেনিক মেটাৰ অন দ্য ছাৰ্ফেচ অফ দ্য আৰ্থ কম্প্ৰাইজিং অফ অল দ্য লিভিং থিংছ এইটো মষ্ট ইণ্টাৰেষ্টিং প্ৰশ্ন ইয়াতে সুধিছে আমি জানো এটমস্ফিয়াৰত আমাৰ কি হয় 79% আমাৰ নাইট্ৰজেন থাকে আৰু 21% অক্সিজেন থাকে কিন্তু এইটো তলত কোনটো বেচিছত আমাৰ কোৱা হয় এইটো ভলিউমত হয় ৱেট মতে হয় আমাৰ ডেন্সিটি মতে হয় বা গোটেইকেইটা মতে হয় এইটো আমাৰ বহুত জানিব লগা প্ৰশ্ন আমি সকলোৱে জানো এইটো কথা 79% থাকে আৰু অক্সিজেন থাকে কিন্তু আমাৰ কি হয় এইটো কি ভিত্তিত কোৱা হয় এইটো আমাৰ বহুতৰে নাজানে গতিকে আমাৰ এইটো শুদ্ধ উত্তৰটো হ'ব ৱেট আমাৰ ওজন চাই কিনে আমাৰ এইটো পাৰ্চেণ্টটো উলিওৱা যায় এইটো সুধিছে ছাষ্টেইনেবল ডেভেলপমেণ্ট মিনছ এতিয়া ছাষ্টেইনেবল ডেভেলপমেণ্ট হ'লে আমাৰ এইটো হ'ব বেলেঞ্চ বিটুইন হিউমেন নিডছ এণ্ড দ্য এবিলিটি অফ দ্য আৰ্থ টু প্ৰভাইড দ্য ৰিচ'ৰ্চ তাৰমানে কি আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ কথাও আমি চিন্তা কৰিব লাগিব তেনেদৰে ভৱিষ্যতৰ প্ৰজন্মৰ কথা চিন্তা কৰি যদি আমি বৰ্তমানৰ প্ৰয়োজনখিনি আমি গ্ৰহণ কৰোঁ তেতিয়াহ'লে সেইটো আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট হয় ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আমাৰ কেইটা আছিলে 17টা এইটো সুধিছে এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট এইটো EIA বুলি কোৱা হয় EIA নাইবা এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট এইটো মানে কি হয় ইয়াতে শুদ্ধটো এইটো হ'ব EIA ইজ এ ষ্টাডি অফ বায়'ফিজিকেল কেৰেক্টাৰিষ্টিক্স অফ দ্য এনভাইৰনমেণ্ট ডেট মে ৰিজাল্ট ফ্ৰম দ্য হিউমেন একশ্যন আমি যিকোনো এটা একশ্যন কৰাৰ আগতে বা আমি ধৰ এটা ইণ্ডাষ্ট্ৰি পাতিলোঁ নাইবা কিবা পাতিলোঁ তাৰ পৰা আমাৰ কি এই বায়'ফিজিকেল কেৰেক্টাৰিষ্টিক অফ এনভাইৰনমেণ্ট আমাৰ চেঞ্জ হ'ব সেই আমি সেইটো লাভো হ'ব পাৰে বা লছো হ'ব পাৰে গোটেইবিলাক মানে ষ্টাডি কৰাটোক আমাৰ কি কয় EIA ইয়াতে সুধিছে এইটো প্ৰাইমাৰী চ'ৰ্চ অফ এনাৰ্জি ইন এ ফুড ৱেব ইজ এইটো আমাৰ খাদ্য শৃংখলত আমাৰ বা খাদ্য জালিকা হওক তাত আমাৰ প্ৰাইমাৰী চ'ৰ্চ অফ এনাৰ্জি কোনটো হয় ইয়াতে আমাৰ গ্ৰীণ প্লেনেট ছান ইনঅৰ্গেনিক নিউট্ৰিয়েণ্টছ আৰু এনিমেলছ এতিয়া আমি যদি চাওঁ ইয়াতে আমাৰ কি আছিলে এইটো প্ৰডিউচাৰ আৰু আমাৰ এইটো আছিল প্ৰাইমাৰী কনজিউমাৰ এইটো ছেকেণ্ডাৰী কনজিউমাৰ আৰু এইটো টাৰ্চিয়াৰী কনজিউমাৰ এতিয়া চাব ইয়াতে আমাৰ এইবিলাক কিন্তু আমাৰ কি হয় চ'ৰ্চ অফ এনাৰ্জি নহয় চ'ৰ্চ অফ এনাৰ্জি আমাৰ প্ৰাইমাৰী চ'ৰ্চ অফ এনাৰ্জি আমাৰ কি হয় ছান হ'ব ইয়াতে আমাৰ সূৰ্যৰ পৰা যিটো আমাৰ আহে সেইটো আমাৰ প্ৰাইমাৰী চ'ৰ্চ অফ এনাৰ্জি বুলি কোৱা হয় কিন্তু ইয়াতে যদি প্ৰাইমাৰী কনজিউমাৰ কল হয় তেতিয়াহ'লে আমাৰ কি হ'ব এইটো স্তৰ হ'ল মানে তৃণভোজীটো আমাৰ প্ৰাইমাৰী কনজিউমাৰ হ'ব নেক্সট এইটো দ্য ট্ৰু ইণ্ড অফ এনি ফুড চেইন ইজ দ্য আমাৰ প্ৰকৃততে আমাৰ শেষ ক'ত হয় কি হয় ফুড চেইনৰ খাদ্য শৃংখলৰ শেষ প্ৰকৃততে আমাৰ ক'ত হয় ইয়াতে সুধিছে ডিকম্প'জাৰ প্ৰডিউচাৰ কনজিউমাৰ হিউমেন বা কনজিউমাৰ এইবিলাকতো প্ৰডিউচাৰটো নহয় প্ৰডিউচাৰটো আমাৰ মোটামুটি আৰম্ভ গতিকে আমাৰ ইয়াতে কি হ'ব ডিকম্প'জাৰ 16 নম্বৰ ইয়াতে সুধিছে এনাৰ্জি ফ্ল' ইন এন ইক'ছিষ্টেম ইজ ইয়াৰে শুদ্ধটো হ'ব আমাৰ এইটো মাল্টি ডাইৰেকশ্যনেল এইটো বাই ডাইৰেকশ্যনেলো নহয় ইউনি ডাইৰেকশ্যনেলো নহয় অল ৰাউণ্ডো নহয় এইটো মাল্টি ডাইৰেকশ্যনেল হয় নাম্বাৰ 17 হুইচ অফ দ্য ইক'লজিকেল পিৰামিড ইজ অলৱেজ আপৰাইট আমাৰ ওপৰৰ ফালে যায় ইক'লজিকেল পিৰামিড এইটো কি হয় পিৰামিডছ অফ নাম্বাৰ্ছ পিৰামিড অফ বায়'মাছ পিৰামিড অফ এনাৰ্জি এণ্ড অল অফ দ্য এবভ ইয়াতে আমাৰ কি হ'ব পিৰামিডছ অফ এনাৰ্জিটো আমাৰ সদায় আপৱাৰ্ড হ'ব নেক্সট এইটো ডিজাৰ্টছ গ্ৰাছলেণ্ড ফৰেষ্ট এণ্ড টুন্ড্ৰা ৰিজনছ আৰ দ্য এক্সাম্পল অফ ইয়াতে কোনটো কিহৰ এক্সাম্পল হ'ল এইবিলাক বায়'মাছ তাৰপিছত এইবিলাক আমাৰ কি হ'ব জিঅ'গ্ৰাফিকেল ৰিজন হয় বা ইক'ছিষ্টেম হয় বা বায়'স্ফিয়াৰ হয় ইয়াৰ শুদ্ধটো হ'ল ইক'ছিষ্টেম
ইয়াতে সুধিছে এ হাৰ্বিভৰাছ ইজ অলৱেজ ন'ন এজ এ হাৰ্বিভৰাছ আমাৰ তৃণভোজী তৃণভোজীত আমাৰ সদায় কি বুলি ক'ব পাৰি আমাৰ প্ৰডিউচাৰ ফাৰ্ষ্ট অৰ্ডাৰ কনজিউমাৰ ছেকেণ্ড অৰ্ডাৰ কনজিউমাৰ থাৰ্ড অৰ্ডাৰ কনজিউমাৰ আমি যদি চাওঁ এতিয়া তৃণভোজীবিলাকে আমাৰ ফাৰ্ষ্ট অৰ্ডাৰ কনজিউমাৰ বুলি কোৱা হয় আৰু বা আমাৰ প্ৰাইমাৰী কনজিউমাৰ বুলিও ক'ব এইটো সুধিছে ইয়াতে এ পয়জনিয়াছ গেছ গিভেন আউট অফ এ ভেহিকুল এক্সাষ্ট ইজ আমাৰ গাড়ী মটৰ এইবিলাকৰ পৰা আমাৰ পয়জনিয়াছ গেছ কোনটো হয় গাড়ী মটৰৰ পৰা ওলোৱা আমাৰ পয়জনিয়াছ গেছ কোনটো হয় ইয়াতে সুধিছে মিথেন ইথেন কাৰ্বন ডাই অক্সাইড কাৰ্বন মন'ক্সাইড ইয়াতে শুদ্ধ উত্তৰ কাৰ্বন মন'ক্সাইড এইটো সুধিছে দ্য পিয়ৰেষ্ট ফৰ্ম অফ কয়েল ইজ কয়লাৰ আটাইতকৈ পিয়ৰ ফৰ্ম কোনটো হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ চি পিট এইটো সুধিছে হুইচ অফ দিছ ইজ নট এ ফচিল ফুইল তলৰ কোনটো নহয় এইটো ইউৰেনিয়ামটো ফচিল ফুইল নহয় বাকী এইবিলাক চব ফচিল ফুইল কয়েল অইল আৰু নেচাৰেল গেছ এইটো দিছে এ লিকুইড ফুয়েল ডেট ৱাজ ফৰ্মড ফ্ৰম দ্য এনচিয়েণ্ট ৰিমেইনছ অফ চি প্লেণ্ট এণ্ড এনিমেল ইজ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ পেট্ৰলিয়াম এইটো চাব বহুতৰে কনফিউজন হয় নেচাৰেল গেছ আৰু পেট্ৰলিয়ামৰ মাজত গতিকে এইটো আমাৰ পেট্ৰলিয়াম হয় এইটো সুধিছে এনাৰ্জি ফ্ৰম দ্য হিট ইনচাইড দ্য আৰ্থ ইজ আমাৰ পৃথিৱীৰ ভিতৰখণ্ডৰ পৰা অহা হিটটোক আমাক কি এনাৰ্জি বুলি কোৱা হয় এইটো আমাৰ নেচাৰেল গেছ জিঅ'থাৰ্মেল পেট্ৰলিয়াম আৰু টেৰাথাৰ্মেল ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ল জিঅ'থাৰ্মেল 25 IUCN হেডকোৱাৰ্টাৰ ইজ এট IUCNৰ হেডকোৱাৰ্টাৰ ক'ত আছে ইয়াতে আমাৰ কি হ'ল মোৰেছ ছুইজাৰলেণ্ড পেৰিছ ফ্ৰান্স ভিয়েনা অষ্ট্ৰিয়া নিউয়ৰ্ক USA ইয়াৰে অষ্ট্ৰিয়াটো কিন্তু অষ্ট্ৰেলিয়া নহয় অষ্ট্ৰিয়া এখন আমাৰ কি আছিল ইউৰোপৰ এখন সৰু চাই দেশ গতিকে আমাৰ ইয়াতে শুদ্ধ উত্তৰটো আমাৰ এইটো মৰ্গেছ ছুইজাৰলেণ্ডৰ এইটো সুধিছে হুইচ অফ দ্য ফলোয়িং ৰিজনছ হেজ দ্য মেক্সিমাম ডাইভাৰ্চিটি এইটো বিভিন্নতা আমাৰ ক'ত বেছিকৈ আছে এইটো আমাৰ এইবাৰ 2021 ছেপ্টেম্বৰত যিটো APSC পৰীক্ষা হয় তাতো আমাৰ এইটো আহিছিলে এইটো প্ৰশ্ন গতিকে ইয়াৰে আমাৰ কোৰেল ৰীফত আমাৰ বিভিন্নতা বেছি পোৱা যায় 27 ইয়াতে সুধিছে দ্য মষ্ট ইম্পৰ্টেণ্ট ৰিজনছ ফৰ ডিক্ৰিজ ইন বায়'ডাইভাৰ্চিটি ইজ জৈৱ বৈচিত্ৰতা আমাৰ যে কমি আহিছে তাৰ কাৰণে আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট আমাৰ ৰিজন কোনটো হয় ইয়াৰ ভিতৰত এইটো আমাৰ হেবিটেট পলিউশ্যন অভাৰ এক্সপ্লইটেশ্যন হেবিটেট ডেষ্ট্ৰাকশ্যন তাৰপিছত আমাৰ কি আছে ইন্ট্ৰডাকশ্যন অফ এক্সোটিক স্পেচিছ ইয়াৰে শুদ্ধ উত্তৰটো আমাৰ হেবিটেট ডেষ্ট্ৰাকশ্যন যেতিয়া আমাৰ হেবিটেট ডেষ্ট্ৰাকশ্যন হয় তেতিয়া আমাৰ জৈৱ বৈচিত্ৰতা কমি যায় নেক্সট 28 ইয়াতে সুধিছে ড'ডো এটা চৰাই হয় আমাৰ এইটো আমাৰ মৰিচাছ দ্বীপত আমাৰ পোৱা গৈছিল কিন্তু বৰ্তমান নাপায় বৰ্তমান বিলুপ্ত হৈছে গতিকে ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ কি হ'ব এইটো এক্সটিংক্ট এইটো বিলুপ্ত হৈ গৈছে আৰু নেক্সট এইটো সুধিছে এণ্ডামিক স্পেচিছ এণ্ডামিক আমি আগতে একবাৰ ক'লোৱে স্থানীয় যিটো হয় গতিকে আমাৰ এইটো কি হ'ব স্পেচিছ লোকেলাইজ ইন এ স্পেচিফিক ৰিজন আমাৰ স্পেচিফিক ৰিজনৰ কাৰণে যদি আমাৰ লোকেলাইজ হয় সেইটো আমাৰ কি হ'ব এণ্ডামিক বুলি কয় নেক্সট এইটো সুধিছে হুইচ ওৱান অফ দ্য ফলোয়িং হেজ দ্য মেক্সিমাম জেনেটিক ডাইভাৰ্চিটি ইন ইণ্ডিয়া তাৰমানে আমাৰ জেনেটিক ডাইভাৰ্চিটি আটাইতকৈ বেছিকৈ থকা তলৰ কোনটো আমাৰ ভাৰতত পোৱা যায় এতিয়া আমাৰ ইয়াতে সুধিলে আমাৰ টি আছে টিয়ক আছে মেংগ' আৰু হুইট ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব মেংগ' চি নেক্সট এইটো ইয়াতে সুধিছে 31 নম্বৰ হুইচ ওৱান অফ দ্য ফলোয়িং ৰিজনছ ইন ইণ্ডিয়া ইজ এ হটস্পট অফ বায়'ডাইভাৰ্চিটি জৈৱ বৈচিত্ৰৰ হটস্পট বুলি কোৱা হয় কোনটোক কোৱা হয় এইটো সুন্দৰবন ৱেষ্টাৰ্ণ ঘাট ইষ্টাৰ্ণ ঘাট আৰু গেঞ্জেটিক প্লেইনছ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি হ'ব বি ৱেষ্টাৰ্ণ ঘাট হ'ল আমাৰ কোনটো আছিলে আমাৰ ভাৰতৰ আমাৰ কি আছিলে তলৰ মেপখনৰ যেতিয়া আমাৰ এইটো ছাইডে পোৱা যায় এইখিনি আমাৰ কি হ'ব ৱেষ্টাৰ্ণ ঘাট বুলি কোৱা হয় আমাৰ মহাৰাষ্ট্ৰৰ পৰা আৰম্ভ কৰিব পাৰে ইয়াতে মেক্সিমাম আমাৰ ধৰা যায় কৰ্ণাটক আৰু কেৰেলাৰ অঞ্চলখিনি এইটো সুধিছে হুইচ গ্ৰুপ অফ ভাৰ্টিব্ৰেটছ কম্প্ৰাইজেছ অফ হাইয়েষ্ট নাম্বাৰ অফ স্পেচিছ
ইয়াৰে শুদ্ধ উত্তৰটো আমাৰ ফিছ হ'ব। মাছৰ আমাৰ আটাইতকৈ বেলেগ ডিফাৰেঞ্চ আমাৰ স্পেচিছ পোৱা যায়। 33 বায়'গেছ কণ্টেণ্টছ মেইনলি। বায়'গেছত আমাৰ মেইনলি কোনটো থাকে? এইটো আমাৰ APSCত অহা প্ৰশ্ন। এইটো আমাৰ মিথেন আটাইতকৈ বেছিকৈ থাকে। কাৰ্বন ডাই অক্সাইডো থাকে, কিন্তু আমাৰ মিথেন আটাইতকৈ বেছি থাকে। 34 মেইন চ'ৰ্চ অফ এচিড ৰেইন ইজ। এচিড ৰেইনৰ মেইন চ'ৰ্চ কোনটো হয়? এইটো ছালফাৰ ডাই অক্সাইড। বাকী আছিল অপশ্যন আমাৰ নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, কাৰ্বন মন'অক্সাইড। এইটো মনত ৰাখিব লাগিব, ছালফাৰ ডাই অক্সাইড মেইন চ'ৰ্চ হয়। এইটো সুধিছে বাৰ্নিং অফ ফচিল ফুয়েলছ ৰিলিজেছ লাৰ্জ এমাউণ্ট অফ। এইটো ফচিল ফিউল যেতিয়া আমাৰ বাৰ্ণ কৰা হয় তেতিয়া কোনটো আমাৰ বেছিকৈ আটাইতকৈ বেছি আমাৰ উৎপন্ন হয়? এতিয়া নাইট্ৰজেন, ছালফাৰ, কাৰ্বন আৰু হাইড্ৰজেন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ছালফাৰ। 36 এইটো সুধিছে pH স্কেল অফ ৰেইন ৱাটাৰ। আমাৰ জেনেৰেল যিটো ৰেইন ৱাটাৰ হয় ইয়াৰ pH স্কেল হ'ল আমাৰ 6.8। এইটো 7ৰ যদি ওপৰ হয় তেতিয়াহ'লে আমাৰ কি হয়? এচিড হৈ যায়, আৰু 7ৰ তলত থাকিলে আমাৰ খাৰ বুলি কোৱা হয়। খাৰ মানে কি হয়? যিমান এইফালে আহিব সিমানে খাৰ হ'ব, আৰু যিমান এইফালে যাব সিমানে বেছি এচিড থাকিব। গতিকে আমাৰ এইটো 5ৰ পৰা 6 হয়, এইটো মনত ৰাখিব লাগিব। নেক্সট এইটো 37 হুইচ গেছ ইজ ৰেছপনচিবল ফৰ দ্য গ্ল'বেল ৱাৰ্মিং। গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে তলৰ কোনটো গেছ আমাৰ ৰেছপনচিবল হয়? চাব, বহুকেইটা গেছৰ আমাৰ কম বেছি পৰিমাণে আছে, কিন্তু বেছিকৈ আমাৰ আটাইতকৈ কোনটো বেছি হয় আৰু কি? ইয়াতে আছে নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, নোবেল গেছ আৰু হাইড্ৰজেন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইডৰ কাৰণে আমাৰ বেছি গ্ল'বেল ৱাৰ্মিং হয়। নেক্সট এইটো ইয়াতে সুধিছে এ কমন বেক্টেৰিচাইড ইউজড ইন ছুইমিং পুল। ছুইমিং পুলত আমাৰ তলত কোনটো আমাৰ বেক্টেৰিচাইড আমাৰ ব্যৱহাৰ কৰা হয়? এইটো ক্লৰিন, এলিউম, বৰেক্স আৰু DDT। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল আমাৰ এ, ক্লৰিন। নেক্সট এইটো 39 হুইচ কাউণ্ট্ৰি হেজ অৰ্গানাইজ ইজ কেবিনেট মিটিং আণ্ডাৰ দ্য চি। পানীৰ তলত কেবিনেট মিটিং কৰিছিল টু ড্ৰেগ এটেনশ্যন অফ দ্য ৱৰ্ল্ড টুৱাৰ্ডছ দ্য গ্ল'বেল ৱাৰ্মিং এণ্ড ইটছ থ্ৰেট। গ্ল'বেল ৱাৰ্মিঙত আমাৰ যিটো আমাৰ থ্ৰেট আহি আছে তাক আমাৰ দেখুৱাবৰ কাৰণে আমাৰ পানীৰ তলত কেবিনেট মিটিং পাতিছিলে। তলত কোনখন দেশে কৰিছিলে? এইটো শুদ্ধ উত্তৰটো আমাৰ মালদ্বীপ। 2009 মানত কৰিছিলে। এইটো আমাৰ ইয়াৰে আমাৰ যিটো আমাৰ কেবিনেট মিটিং কৰিছিলে সেইটো ইউটিউবত চালে আপুনি ভিডিঅ'টো চাব পাৰিব। এইটো সুধিছে ডিছপ'জেবল গ্লাছ এণ্ড প্লেটছ আৰ মেড আপ অফ। আমি ডিছপ'জেবল গ্লাছ আৰু ডিছপ'জেবল প্লেট আমি আজিকালি ব্যৱহাৰ কৰোঁ। তলত কোনটোৰ পৰা আমাৰ বনোৱা হয়? এইটো PVC, পলিষ্টেৰাইন, পলিভিনাইল এলকহল আৰু আমাৰ কি আছে? পলিপ্ৰপাইল। আমাৰ শুদ্ধ উত্তৰটো এইটো পলিপ্ৰপাইলিন। এইটো সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ গ্ৰীণ হাউচ গেছ। গ্ৰীণ হাউচ গেছ আমাৰ তলৰ কোনটো নহয়? ইয়াৰে শুদ্ধ উত্তৰটো আমাৰ বি হ'ব, ওজন। নেক্সট এইটো হুইচ অফ দ্য ফলোয়িং আৰ কনচিকুৱেঞ্চেছ অফ ওজন ডিপ্লিশ্যন। ওজনত যদি আমাৰ ফুটা হয়, হোল হয়, এই হোলৰ কাৰণে ফলপ্ৰসূ হিচাপে তলৰ কোনটো আমাৰ ঘটনা ঘটিব পাৰে? এইটো আমাৰ প্ৰথমটো আছে স্কিন কেঞ্চাৰ এণ্ড কেটাৰেক্ট। তাৰপিছত ৰিডিউচ গ্ৰ'থ ইন প্লেণ্টছ, শ্বৰ্টেনিং অফ এ জিঅ'প্লাংকটন এণ্ড দেয়াৰ ব্ৰিডিং পিৰিয়ড। তাৰপিছত অল অফ দ্য এবভ। ইয়াৰে শুদ্ধ উত্তৰটো আমাৰ এইটো হ'ব স্কিন কেঞ্চাৰ এণ্ড কেটাৰেক্ট। নেক্সট এইটো সুধিছে BODৰ ফুল ফৰ্ম কি হয়? এইটো শুদ্ধ উত্তৰকেইটা এইকেইটা আছে অপশ্যনকেইটা বায়'টিক অক্সিজেন ডিমাণ্ড, বায়'লজিকেল অক্সিজেন ডিমাণ্ড, বায়'লজিকেল অক্সিডেশ্যন ডিমাণ্ড আৰু বায়'কেমিকেল অক্সিজেন ডিমাণ্ড। ইয়াৰে শুদ্ধ উত্তৰটো এইটো বায়'লজিকেল অক্সিজেন ডিমাণ্ড। ইয়াতে সুধিছে দ্য ডিছচাৰ্জ অফ ৱাৰ্ম হট ৱাটাৰ ডাইৰেক্টলি ইনটু ৰিভাৰ ইজ ন'ন এজ। আমি যদি গৰম পানী ডাইৰেক্ট আমি নদীত পেলাই দিওঁ তেতিয়াহ'লে তলৰ আমাৰ কোনটো আমাৰ পলিউশ্যন হ'ব? এইটো ৱাটাৰ পলিউশ্যন, থাৰ্মেল পলিউশ্যন, মেৰিন পলিউশ্যন এণ্ড নন অফ দ্য এবভ। ইয়াৰে শুদ্ধ উত্তৰটো কিন্তু হ'ব বি, থাৰ্মেল পলিউশ্যন আমাৰ হ'ব। 45 ইয়াৰে আমাৰ তাজমহলটো যে আমাৰ হালধীয়া হৈ আহিছে, তাৰ আমাক কিহৰ কাৰণে আমাৰ হালধীয়া হৈ আহিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এচিড ৰেইন। এচিড ৰেইনৰ কাৰণে আমাৰ তাজমহলটো আমাৰ হালধীয়া ৰঙৰ হৈ আহি আছে। এইটো সুধিছে এ ৰিভাৰ উইথ হাই BOD ভেলু। BOD ভেলু যদি বেছি হয় তেতিয়া আমাৰ তলৰ কোনটো আমাৰ বুজাব?
এতিয়া হাইলি পলিউটেড, হাইলি ক্লিন, হাইলি প্ৰডাক্টিভ আৰু নন অফ দ্য এবভ। আমাৰ চাব BOD আছিল আমাৰ কি বায়'লজিকেল অক্সিজেন ডিমাণ্ড। গতিকে চাব এটা যদি আমাৰ পুখুৰীত বায়'লজিকেল অক্সিজেন ডিমাণ্ড যদি আমাৰ বেছি হয়, তাৰমানে কি আছে অক্সিজেন কম আছে। যেতিয়া বস্তুটো শ্বৰ্টেজ হৈ যায় তেতিয়াহ'লে আমাৰ বস্তুটোৰ ডিমাণ্ডটো বেছি হৈ যায়। গতিকে আমাৰ সেইটো হাইলি পলিউটেড হ'ব। অক্সিজেন কেতিয়া কমিব? যদি আমাৰ পলিউশ্যন বাঢ়ি যায়। হাইলি ক্লিন চাফা হ'লেতো আমাৰ অক্সিজেন কমি নাযাব। গতিকে আমাৰ হাইলি প্ৰডাক্টিভ, অক্সিজেন কমি গ'লেতো আমাৰ প্ৰডাক্টিভ বাঢ়ি নাযায়। গতিকে আমাৰ এইটো শুদ্ধ উত্তৰ এইটো হ'ব। এইটো সুধিছে হিউমেন পপুলেশ্যন গ্ৰ'থ ইজ। আমাৰ মানুহৰ যিটো পপুলেশ্যন বৃদ্ধি এইটো তলত কোনটো ছেপ হয়? হৰাইজণ্টেল লাইন। এতিয়া চাব আমি যদি এনেকৈ ধৰোঁ এইটো ধৰক আপোনাৰ জনসংখ্যা, তাৰপিছত তলত এইটো আছে আমাৰ সময়। তেতিয়াহ'লে চাব আমাৰ হৰাইজণ্টেল লাইন এনেকুৱা হ'ব নেকি? সমান হিচাপত বেছি বাঢ়াও নাই বেছি কমও নাই, জনসংখ্যা যি আছে সেনেকুৱাকৈ আমাৰ নিশ্চয় সময়ৰ লগত আমাৰ নাযাব। গতিকে এল ছেপ এনেকুৱাতো দিব নোৱাৰে। হঠাৎ কমি আহি একে এটা ষ্টেজত থাকিব নোৱাৰে। গতিকে জে ছেপ এইটো হয় মেক্সিমাম, তাৰমানে আমাৰ এনেকুৱা হৈছিলে এনেকুৱা হিচাপত গৈছিলে আৰু কি। গতিকে আমাৰ এইটো জেৰ নিচিনাই হয়। গতিকে কেতিয়াবা এতিয়া বৰ্তমান তাৰমানে কিছুমান এনেকুৱা যাই আছে কাৰ্ভবিলাক। গতিকে আমাৰ তাৰপিছত পেৰাবোলা কাৰ্ভ, পেৰাবোলাটো এইটো 3D কনচেপ্ট হয়। গতিকে ইয়াতে নাহিবই। 48 ইয়াতে সুধিছে দ্য কনচেপ্ট ডেট পপুলেশ্যন ইনক্ৰিজ জিঅ'মেট্ৰিকেলি হোৱাইল ফুড ছাপ্লাই ইনক্ৰিজেছ এৰিথমেটিকেলি। এতিয়া আমাৰ কি হ'ল GP আৰু AP। চাব GP হ'ল আমাৰ এনেদৰে বাঢ়ে প্ৰডাক্ট হিচাপত বাঢ়ে। এইটো 2 আছিলে, ইয়াৰ লগত যদি 3 পূৰণ কৰিব আমাৰ 3 গুণ 6 হ'ব। তাৰ লগত আকৌ 3 পূৰণ কৰিলে আমাৰ কি হ'ব 6 3 গুণ 18, এনেদৰে বাঢ়ি যাই থাকে। আৰু APত কেনেদৰে বাঢ়ে আমাৰ? যদি আমাৰ কি হয় ইয়াতে 2 আছে, 3 3 যদি বাঢ়ি আছে আমাৰ 2 3 5 হ'ল, 5 3 8 হ'ল, 8 3 আমাৰ 11, এনেদৰে হ'ব। ইয়াতে আমাৰ যিটো বাঢ়ি থাকিব, যিটো কোণত বাঢ়িব সেইটো আমাৰ পুরো প্ৰডাক্ট হিচাপে বাঢ়ি যাই থাকিব। আৰু আমাৰ APত আমাৰ কি হয় যোগ হৈ যাব। গতিকে আমাৰ এইটো কমকৈ আমাৰ বাঢ়িব, ইয়াত কিন্তু আমাৰ বহুত বেছিকৈ বাঢ়িব। ইয়াতে চাব এইটো আমাৰ 3 নম্বৰ পদত আমাৰ কিমান হ'ল 18 হৈ গ'ল। ইয়াতে মাত্ৰ 8হে পাইলোঁ। আৰম্ভণি একেই আছিলে কিন্তু আৰু সমান বস্তু বাঢ়ি গৈ আছে। 3 3 আমাৰ বঢ়াই লৈ আছোঁ। এতিয়া চাব গতিকে আমাৰ এইটো পপুলেশ্যনটো এনেদৰে বাঢ়ি আছে, কিন্তু খাদ্যবোৰ আমাৰ এনেদৰে বাঢ়ি আছে। গতিকে এই থিয়ৰিটো কোনে দিছিলে? ইয়াৰে আমাৰ থমাছ মালথাছ। গতিকে এইটো মনত ৰাখিব। এইটো সুধিছে দ্য কেৰিং কেপাচিটি অফ এ পপুলেশ্যন ইজ ডিটাৰমাইণ্ড বাই। আমাৰ কেৰিং কেপাচিটি তলৰ কোনটোৰ দ্বাৰা আমাৰ ডিটাৰমাইন কৰা হয়? ইয়াৰে শুদ্ধটো হ'ল লিমিটিং ৰিচোৰ্চ কিমান আছে আমাৰ এটা অঞ্চলত, তাৰ ওপৰত আমাৰ কৰি আমাৰ ডিটাৰমাইন কৰা হয়। আমাৰ কেৰিং কেপাচিটিৰ ওপৰত এইবাৰ আমাৰ APSCতো এটা প্ৰশ্ন আহিছিলে। এইটো আমাৰ শেষৰ প্ৰশ্ন। ইয়াতে সুধিছে দ্য থিম ফৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2021 আমাৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম কি আছিলে? আৰু চাব এইটো কোনখন দেশে আমাৰ হোষ্ট কৰিছিলে সেই কথাটো জানিব লাগিব। এইবাৰ পাকিস্তানে হোষ্ট কৰিছিলে। তাৰপিছত ইয়াৰে আমাৰ থিমটো আছিলে এইটো ইক'ছিষ্টেম ৰেষ্ট'ৰেশ্যন। ধন্যবাদ থাকিল ভিডিঅ'টো শেষলৈ চালে। আমাৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।